হিন্দু মুছলিম সকলোৱে যেতিয়া জাকাত ব্যৱস্থাৰ প্ৰশংসা কৰে, জাকাত প্ৰদান অনুষ্ঠানত যেতিয়া সমাজৰ বিশিষ্ট ব্যক্তিসকলে ভাগ লয়, তেনে খবৰ বৰ বিৰল। আজি KSC নিউজৰ দৰ্শকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ বাতৰি। হয়, জাকাত হৈছে পৃথিৱীৰ সৰ্বোত্তম অৰ্থনৈতিক সমতাৰ ব্যৱস্থা। ধনী লোকসকলৰ হাতত মজুত থকা ধন কেৱল ধনীৰ বাবেই নহয়, ধনৱন্ত লোকসকলে সম্পদৰ 2.5% দৰিদ্ৰ লোকৰ হাতত তুলি দিব লাগিব। পৃথিৱীত ইমান ন্যায়পূৰ্ণ ব্যৱস্থা হয়তো আন ক'তো নাই। জাকাতৰ এই ব্যৱস্থাক অসমবাসীৰ সন্মুখত তুলি ধৰা হৈছে অসমৰ ডিব্ৰুগড় চহৰত। চহৰখনৰ জাকাত আৰু ইমদাদ ফাউণ্ডেশ্যনৰ জাকাত প্ৰদান অনুষ্ঠান 9 জুন অৰ্থাৎ দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ সভাত জাতি ধৰ্ম নিৰ্বিশেষে কেইবাগৰাকী দুৰ্গতলৈ জাকাত আৰু ইমদাদ প্ৰদান কৰা হয়। 2009 চনতে ডিব্ৰুগড়ৰ কেইবাগৰাকী সমাজ হিতৈষী সচেতন ব্যক্তিৰ তৎপৰতাত গঠিত জাকাত আৰু ইমদাদ ফাউণ্ডেশ্যন নামৰ এটা ন্যাসে জাকাত প্ৰদান কৰি অহাৰ পিছত এইবাৰো এই পৰম্পৰা সম্পন্ন কৰে। চহৰখনৰ মাজমজিয়াৰ গাৰ্ডেন ট্ৰিট হোটেল সভাকক্ষত সম্পন্ন অনুষ্ঠানটোত সংগঠনটোৰ সম্পাদক মহম্মদ নাছিৰ চুলতানে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মৌলানা ৰিয়াজ আহমেদে বিশ্বৰ মানৱ সমাজৰ শান্তি কামনাৰে প্ৰাৰ্থনা কৰা অনুষ্ঠানৰ পিছতে ফাউণ্ডেশ্যনৰ সভাপতি ডাক্তৰ সাজিদ আহমেদ, ডিব্ৰুগড় নগৰৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ, চহৰখনৰ গ্ৰাহাম বজাৰ জৈন সমাজৰ নেতা ডক্তৰ মহেশ কুমাৰ জৈন, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ সাজাদ হুছেইনকে আদি কৰি কেইবাগৰাকী বৰেণ্য ব্যক্তিয়ে ভাষণেৰে সমবেত সকলোকে উপকৃত কৰে। জৰুৰীভাৱে পেচমেকাৰ লগাবলগীয়া হৃদৰোগীৰ বাবে জাকাত প্ৰদানৰ ব্যৱস্থাৰ লগতে গৃহহীনলৈ গৃহ নিৰ্মাণৰ সাহায্য, উচ্চ শিক্ষা আহৰণৰ বাবে অতি দুখীয়া ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি সাহায্য প্ৰদান আদি ব্যৱস্থা ন্যাস পৰিচালিত ফাউণ্ডেশ্যনটোৱে হাতত লয়। অনুষ্ঠানত ডিব্ৰুগড়ৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ, শিক্ষাবিদ চেহিৰ আহমেদকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, KSC নিউজ।